ডিমত এগৰাকী নিৰুদেশ বোৱাৰীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ডিমৌ ভেকেলাই বসন্ত দিহিঙীয়াৰ পত্নী বীণা কোঁৱৰ 4 দিন ধৰি নিৰুদেশ হৈ আছে। ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল নিজ পত্নীক। নিৰুদেশ হোৱাৰ দিনাও স্বামীয়ে অত্যাধিক অত্যাচাৰ কৰিছিল পত্নী বীণাক। ৰাইজৰ অভিযোগ পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছে স্বামীয়ে। থানাত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে তদন্ত লেহেমীয়া কৰা অভিযোগত আজি ডিমৌ আৰক্ষী থানাক ঘেৰাও কৰাৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ডিমৌ ভেকেলাই। 4 দিন ধৰি নিৰুদেশ বীণা কোঁৱৰ। দিনৰ ভাগত ডিমৌ আৰক্ষী থানাক ঘেৰাও কৰাৰ পাছত মহিলাৰ দল আহি অভিযুক্ত বীণা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াৰ ঘৰত উপস্থিত হৈ শ মহিলাসকলে বসন্ত গগৈৰ ঘৰৰ ভিতৰৰ পৰা তেজৰ দৰে দাগ থকা এটা চোলা আৰু এটা বস্তা উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। মহিলাসকলৰ অভিযোগ স্বামী বসন্ত দিহিঙীয়াই পত্নীক হত্যা কৰি কাকৰি ডিমৌ নদীত মৃতদেহ উটুৱাই দিছে। অন্যহাতে মৃতদেহৰ সন্ধানত SDRF বাহিনীয়ে ডিমৌ নদীত সন্ধান আৰম্ভ কৰিছে। সময় যিমানে অতিবাহিত হৈছে সিমানে উত্তপ্ত হৈ আহিছে পৰিৱেশ। শ মহিলা খঙত অগ্নিশৰ্মা হৈ পৰিৱেশ বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। মানে আমি চাবলৈ আহিলোঁ এওঁলোকৰ ঘৰত। তাৰপিছতে এই SP ছাৰক মই ক'লোঁ মই ভিতৰলৈ যাওঁ, মই বিচনাত এখন মই চেক কৰোঁতে SP ছাৰে মোক কৈছে আপুনি নাযাব বুলি কৈছে। কেলৈ কিবা কিবি কৰিবা, কি কৰিবা মোক কৰিবা, মই যাওঁ ভিতৰলৈ। তাৰপৰা মই পিছফালে গৈ পিনে আহি পিনে তাৰ বিচনাখন মই চেক কৰিলোঁ। চেক কৰোঁতে মই এটা বস্তা উদ্ধাৰ কৰি বাহিৰলৈ আনিলোঁ, দেখালোঁ মানুহক চক। মোৰ চকুৱে কিজানি নমনো, আপোনালোকৰ চকুৱে চাওকচোন বস্তা এইবোৰ তেজ হয় নহয়। তেতিয়া চব মানুহে হোৱা এইখিনি তেজে হয় বুলি খুব কান্দিছে। ঠিক আছে আৰু পাম বুলি কয় মই আকৌ ভিতৰলৈ গুচি গ'লোঁ। গৈ পিনে মই এটা স্পৰ্টিং তেজ লগা স্পৰ্টিং এটা মই লৈ আহিছোঁ। কিন্তু এতিয়া আমাৰ এটাই উদ্দেশ্য আছে, ইমানবিলাক প্ৰুফ দিয়া, ইমানবিলাক হেৰি দিয়া উপৰিও কিহৰ কাৰণে তেওঁলোকে মানুহজন আমাক আনি দিব পৰা নাই। গতিকে একদম উচিত বিচাৰ লাগিব আমাক, আমি নহ'লে তেওঁলোকক এৰি দিয়াত নাই। তাৰমানে এখনে মানে ডাইৰেক্ট মাৰি মাৰ্ডাৰ কৰি পেলাই দিছে। আৰু ল'ৰাটো বহুত বেয়া এতিয়া যি ছোৱালীৰ লগতে বা বোৱাৰীৰ লগত এটা অবৈধ সম্পৰ্ক আছে। আমি ষ্টেটাছত তাৰ সম্পূৰ্ণ ফটো দেখিছোঁ। এতিয়া খালি প্ৰমাণ দিব নোৱাৰোঁ ফটোকপি যে আছে বুলি, কিন্তু সি বহুত বেয়া মানুহ, সি বহুত অবৈধ। মই তাৰ বোৱাৰী একৰ লগত আছে যদিও ঠিকনা নাই। তাৰমানে আমি একদম গম পাই গৈছোঁ পূৰা, সি বহুত মডেলিং হয়। এতিয়া আমি দাবী কৰি আছোঁ আমাক মাৰ্ডাৰ কৰাজন লাগে আৰু মাৰ্ডাৰ কৰাজন আমাৰ ডেড বডিটো দেখুৱাই দিয়ক। আমাক ডেড বডি লাগে, আমি তেওঁক একো নকৰোঁ, নেমাৰোঁ, ডেড বডি দেখুৱাই দিয়ক, আমি চাম, সিমানে।